আকাশত জিলিকি উঠা বিজুলী কেৱল পোহৰ নহয়, ই এক প্ৰচণ্ড বৈদ্যুতিক শক্তি। ই এক নীৰৱ ঘাতক, যিয়ে নিমিষতে চৌপাশৰ বায়ুক ৫৪,০০০ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত উত্তপ্ত কৰিব পাৰে। এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ২০১৫ৰ পৰা ২০২৫ চনলৈকে আমাৰ অসমত ইতিমধ্যে ২০৩ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে ২০২৬ চনৰ কেৱল ৬ জুনলৈকে আমাৰ মাজৰ পৰা ২১ জন লোকৰ অকাল মৃত্যু ঘটিছে। এই বিপদৰ পৰা ৰক্ষা পাবলৈ অসম চৰকাৰৰ এইসমূহ নিৰ্দেশনা পালন কৰক। প্ৰথমে জানো আহক কি কৰিব। নিৰ্ভৰযোগ্য চৰকাৰী উৎসৰ পৰাহে বতৰৰ সঠিক আগজাননী লওক। বিজুলী ঢেৰেকনি মাৰিলে লগে লগে কোনো মজবুত ঘৰ বা সম্পূৰ্ণ বন্ধ গাড়ীত আশ্ৰয় লওক আৰু সদায় ঘৰৰ ভিতৰৰ কোঠালিত সুৰক্ষিত হৈ থাকক। টিভি, কম্পিউটাৰ আৰু ফ্ৰিজৰ দৰে সকলো বৈদ্যুতিক সঁজুলিৰ প্লাগ আৰু সংযোগ সম্পূৰ্ণৰূপে খুলি থওক। ঘৰত সুৰক্ষাৰ বাবে ভালদৰে বজ্ৰপাত প্ৰতিৰোধক ব্যৱস্থা সংস্থাপন কৰক। মনত ৰাখিব, বজ্ৰপাতত আঘাতপ্ৰাপ্ত লোকক স্পৰ্শ কৰাটো সম্পূৰ্ণ নিৰাপদ। সেয়েহে এনে ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত লোকসকলে তৎক্ষণাত সহায় আগবঢ়াব পাৰে। এতিয়া জানো আহক কি কৰিব নালাগে। বজ্ৰপাতৰ সময়ত বাহিৰৰ কোনো ঠাই নিৰাপদ নহয়। সেয়েহে মুকলি পথাৰ, অকলশৰীয়া ওখ গছৰ তলত বা বিজুলী খুঁটাৰ ওচৰত কেতিয়াও আশ্ৰয় নল'ব। বনভোজ গৃহ বা মুকলি আশ্ৰয়স্থলৰ দৰে খোলা ঘৰত আশ্ৰয় লোৱাৰ পৰা বিৰত থাকক। গা ধোৱা বা যিকোনো উদ্দেশ্যেৰে প্ৰবাহিত পানী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। মাটিত কেতিয়াও দীঘল দি নপৰিব, কাৰণ ই আপোনাক বজ্ৰপাতৰ মূল লক্ষ্য কৰি তুলিব পাৰে। খিৰিকী বা দুৱাৰমুখৰ পৰা বিজুলী নিৰীক্ষণ নকৰিব। যদি আপুনি নাৱত উঠি বা সাঁতুৰি আছে, তেন্তে ততালিকে মাতি লৈ আহক। দুৰ্যোগৰ ওপৰত আমাৰ হাত নাই, কিন্তু সজাগতা আমাৰ নিজৰ হাতত। সাৱধান হওক, আপোনজনক সুৰক্ষিত কৰি ৰাখক। জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ টোল ফ্ৰী নম্বৰ ১০৭০-১০৭৯-১১২ অথবা জিলা নিয়ন্ত্ৰণ কক্ষৰ ১০৭৭ নম্বৰত যোগাযোগ কৰক। স্মাৰ্ট অসম এপত আপুনি আপোনাৰ অঞ্চলৰ বতৰৰ সবিশেষ খবৰ লাভ কৰিব পাৰে। সেয়েহে আগতীয়া সতৰ্কবাণী পাবলৈ আজিয়েই এপটো ডাউনলোড কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।